Hello everyone, this is Sadhuna and welcome back to my YouTube channel again. আৰু আজি হৈছে তাৰিখ 9 ডিসেম্বৰ 2024 বৰ্তমান সময় হৈ আছে 9:15 আৰু ৰংজলিত অনুষ্ঠিত হৈ আছে ৰংজলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্লেটিনাম জুবলি অৰ্থাৎ মহাৰাজত জয়ন্তী আৰু সেই মহাৰাজত জয়ন্তীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল আজি হৈছে শেষ দিন আৰু আজি বহুত কিবি প্ৰগ্ৰাম আছে কালচাৰেল প্ৰগ্ৰাম আছে আৰু শোভাযাত্ৰাও হ'ব সাংস্কৃতিক শোভাযাত্ৰা সো আপোনালোক ইতিমধ্যে 9:15 হৈ গল দেখিছে আপোনালোকে ঘৰিত কিন্তু সাংস্কৃতিক শোভাযাত্ৰাটো আৰম্ভ হোৱা কথা আছিল 9টা বজাত কিন্তু মই অলৰেডি গেটিং লেট তো এতিয়া ডাইৰেক্ট যাও শোভাযাত্ৰা হৈ আছে সাগে অলৰেডি মই কিছু মুহূৰ্ত আপোনালোকক দেখাব চেষ্টা কৰিম লগতে গোটেই অনুষ্ঠানটো কত হৈ আছে কি প্ৰগ্ৰাম আছে গোটেইখিনি আপোনালোকক দেখাবলৈ কভাৰ কৰিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো চাই থাকক বল লেটস গো টু ৰংজলি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বৰ্তমান মই উপস্থিত আছো ৰংজলি হায়াৰ সেকেন্ডাৰী স্কুলৰ সন্মুখত আৰু ৰাস্তাৰ হিপাৰে থকা হেইখনে হৈছে ৰংজলি হায়াৰ সেকেন্ডাৰী স্কুল আৰু যেহেতু বৰ্তমান কনষ্ট্ৰাকচনৰ কাম চলি আছে ফৰ লেনত পুৰণি ঘৰবোৰ ভঙা গৈছিল গতিকে ইয়াতে প্ৰগ্ৰামটো পতা নাই যেটো অনুষ্ঠান হৈ আছে হেতু বেলেগ জায়গাত হৈ আছে আপোনালোকক তাতে লৈ গৈ আছো ৰব হেই অনুষ্ঠানটো লৈ যোৱাৰ আগতে আপোনালোকক পুৰণি স্কুলখন দেখুৱাবলৈ চেষ্টা কৰো কাৰণ মোৰ লগত আছে এখন এই পুৰণি স্কুলৰ এখন কিতাপ আৰু ইয়াতে লিখা আছে মহাৰাজত জয়ন্তী ৰংজলি উচ্চতৰ মাধ্যমিক বিদ্যালয় 7-8-9 ডিসেম্বৰ আৰু এইখনে আছিল পুৰণি ৰংজলি হায়াৰ সেকেন্ডাৰী স্কুল আৰু বৰ্তমান নতুনকৈ বনাই আছে বাৰু এইবোৰ কোটে ভঙা গৈছে আৰু এই স্কুলখনৰ আৰ্হিতে ধুনিয়াকৈ তাতে স্কুল এখন বনাইছে যত অনুষ্ঠান হৈ আছে বলক এতিয়া সেই অনুষ্ঠানটোলৈ যাও আৰু এইটোই হৈছে মহাৰাজত জয়ন্তী অনুষ্ঠানটিৰ অতিথিশালা বা গেষ্ট হাউস যেটো এক্স্যাক্টলি বনোৱা হৈছে ৰংজলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰ্হিত চাওক কি ধুনিয়া বনাইছে আৰু হেইখনে হৈছে মহাৰাজত জয়ন্তীৰ মঞ্চ আৰু হেইখন মঞ্চতে আজি গীত পৰিবেশন কৰিবলৈ আহিব অসমৰ বিশিষ্ট গায়িকা সুবাসনা দত্ত আপোনালোকে দেখিছে চাৰিওপিনে উখল মাখৰ পৰিবেশ আৰু কিছু মুহূৰ্তৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব Dili. Kode mas nih, itu mas nih.
চাহৰো বজাৰটো আৰু গৈছা আৰু এইটো হৈছে ভালুক আৰু এতিয়া গৈ আছো বিদ্যালয় গৌৰৱ পীঠিকালৈ আৰু ইয়াতে ৰখা হৈছে কিছুমান বিশিষ্ট ব্যক্তিৰ ফটো যিসকল বিশিষ্ট ব্যক্তিৰ কাৰণে আজি ৰংজলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱ কৰিবলৈ সক্ষম হৈছে তাৰে ভিতৰত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক লগতে কিছুমান প্ৰয়াত অধ্যাপক অধ্যাপিকাৰ ফটো ইয়াতে ৰখা হৈছে আৰু লগতে কিছুমান জ্ঞানী গুণী ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰী এইখন বিদ্যালয়তে অধ্যয়ন কৰি জীৱনত সফল হ'বলৈ সক্ষম হৈছিল তাৰে ভিতৰত এজন অকণ ৰাভা প্ৰয়াত কেবিনেট মন্ত্ৰী আছিল আৰু কিছুমান জ্ঞানী গুণী ছাত্ৰ ছাত্ৰী যিসকল ছাত্ৰ ছাত্ৰী এইখন বিদ্যালয়তে অধ্যয়ন কৰি ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ লগতে চৰকাৰী প্ৰতিষ্ঠানত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এতিয়া অতিথিশালাৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম এয়া চাওক একদম সম্পূৰ্ণৰূপে বিদ্যালয়খনৰ আৰ্হিত বনোৱা হৈছে অতিথিশালা তো বলক এতিয়া অতিথিশালাৰ ভিতৰলৈ যাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ কেনেকুৱা পৰিৱেশ আৰু হুপিনে আছে এটা মস্ত ডাঙৰ ভোজনালয় বা ডাইনিং হল য'ত 200তকৈও অধিক মানুহ একেলগে বহি ভাত খাব পাৰি বলক আপোনালোকক ডাইনিং হলটো দেখুৱাও এতিয়া ভোজনালয়ৰ ভিতৰত সোমাই যাওক কিমান ডাঙৰ ব্যৱস্থা কৰা হৈছে ইয়াতে চাওক যিসকল ব্যক্তি এই অনুষ্ঠানলৈ আহে সকলোকে ইয়াতে ভাত পানীৰ ব্যৱস্থা কৰা হৈছে সকলোৱে খাই যাব পাৰে চাওক কিমান ডাঙৰ ইয়াতে 200তকৈও অধিক মানুহ একেলগে বহি ভাত খোৱাৰ মজা কেনেকুৱা হ'ব চাওক কি সুন্দৰকৈ সজাইছে মজা একদম আৰু ডাইনিং হলৰ সন্মুখতে এনেকুৱা চাহৰৰ ব্যৱস্থা কৰা হৈছে ব্ৰেড আৰু বিস্কুটৰ সৈতে চাহ দি আছে এক কাপ চাহ খাওঁ আৰু ইয়াতে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰো ব্যৱস্থা কৰা হৈছে এতিয়া বলক ভিতৰলৈ যাওঁ কি প্ৰদৰ্শনী কৰিছে আৰু কি গ্ৰন্থমেলা কি কিতাপ আছে চাওঁ এই সময়ে দেখিলোঁ দেউতাই আছে ইয়াতে কিতাপ চাব আহিছে চাগে আৰু দেখিছে এনেকুৱা পৰিৱেশ ধুনীয়া আপোনালোক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম এনেকুৱা চাওক বিজ্ঞান ভিত্তিক প্ৰদৰ্শনী লাগি নাৰিকল গছ নেকি ড্ৰিপ ইৰিগেশ্যন মালচিং ইয়াতে আচাৰো পোৱা যায় দেখিছে আচাৰ আৰু ইপিনে এইটো টপলা পিঠা বা মানুহ বেলেগ নেকি আৰু এই যে নেকলেছবোৰ দেখিছে এইবোৰ হৈছে বাহিৰে তৈয়াৰ কৰা নেকলেছ গোটেইবোৰ বাহিৰে তৈয়াৰ কৰা নেকলেছ চাওক না কেনেকুৱা বনাইছে হাতৰ কি যাদু চাওক না আৰু এইটো মোৰ সকলোতকৈ বেছি ভাল লাগিছে ফিনিচিং চাওক না বাহিৰে তাকো দুৰ্গা মা আৰু ইপিনে আছে এইটো যে এই ফ্ৰুটছ হয় ডাইনিঙত এইটো বনাইছে আৰু ইপিনে তলত আছে বাহিৰে তৈয়াৰ কৰা ঘড়ী আৰু ইয়াতে যি কিতাপ লাগে আপোনালোকক সেই কিতাপে পাই যাব প্ৰায় কিতাপ পাব আৰু সব নাপাব কিন্তু কিছুমান পাই যাব আৰু সব কিমান ডাঙৰ গ্ৰন্থমেলা তো এয়া বহুত কিতাপ আছে কি কিতাপ আছে চাওক এইটো চাওক এইটো ভাল লাগিছে এইটো হৈছে সফল জীৱনৰ দুকুৰি মন্ত্ৰ এইখন লৈয়ে যাওঁ নেকি সফল হ'ব লাগিব জীৱনত এইটো মন্ত্ৰ আছে ইয়াত মানে বুজিব নাকি এই প্ৰসেস আগতে যেতিয়া ইয়াকে ভাণ্ডাৰ নাছিল তেতিয়া এনেকে থৈছিল নেকি থৈছিল বহুত বনাইছিল ইয়াতে কি ধান আছে নেকি ইয়াতে ধান আছে না এনেকে কাম কৰে
আৰু কেতিয়াও নেদেখা বস্তু এটা দেখিবলৈ পাই গ'লো এয়া হৈছে চন্দুক আপোনালোকে প্ৰায় দেখিছে চাগে চিনেমাবোৰত ইয়াতে ৰজা মহাৰজাৰ দিনত এই সোণা গহনা টকা পইচা এইবোৰ ৰাখিছিল আৰু বহুত মজবুত হয় পুৰা ফুল্লি মেটেল হয় এইটো বহুত দিনৰে বোলে বহুত পুৰণি হয় ৰজা মহাৰজাৰ দিনৰে বহুত মজবুত কিন্তু দেই ভাল লাগিল দেখি সো এয়াই আছিলে ৰংজুলি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্লেটিনাম জুবলি আৰু তাৰে কিছু দৃশ্য আৰু মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ কাৰণ একেটা ভিডিঅ'তে গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক ৰংজুলিবাসী ৰাইজ সকলোৱে শ্বেয়াৰ কৰক ভিডিঅ'টো আৰু সকলোৱে ছাবস্ক্ৰাইব কৰক সো লগ পাইছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে টিল দেন টেক কেয়াৰ বাই বাই